ধুইন বজাৰস্থিত অঞ্চলত ঘটি গ'ল সেয়া কোনোপধ্যে হ'ব নালাগিছিল। তাৰ কাৰণে আমি খুব দুখিত। আজি অপৰাধী যিয়ে নহওক কিয় অপৰাধীৰ কঠোৰতম শাস্তি আমি মুছলিম ছাত্ৰ জনতাই দাবী কৰিছোঁ। আজি আমি মুছলিম ছাত্ৰ জনতাৰ এটি সজাতি দলে আহি পেলাই আজি আছুৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে বা ঢিং অঞ্চলৰ ৰাইজৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে তাত আমাৰ মুছলিম ছাত্ৰ জনতাৰ ফালৰ পৰা, কাৰণ অপৰাধী যিয়ে নহওক তাৰ আমি দৃষ্টান্তমূলক শাস্তি বিচাৰিছোঁ। ফাষ্টেগ আদালতৰ জৰিয়তে দুই শাস্তি প্ৰদানৰ আমি দাবী উত্থাপন কৰিছোঁ মুচাই, কাৰণ অপৰাধীৰ কোনো জাতি ধৰ্ম নাই, অপৰাধী হয়। গতিকে আজি আমাৰ যে হাতমপৰীয়া ঐক্য, সেই ঐক্য যাতে কোনোপধ্যে বিনষ্ট নহয় তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। আমি একতাৰ এনাজৰীডাল দৃঢ় ৰাখি আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। অপৰাধীৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিব লাগিব। আজি এই অপৰাধজনিত ঘটনাসমূহ ঘটাৰ একমাত্ৰ কাৰণ হ'ল যে আমাৰ এই অঞ্চলত বিশেষকৈ ড্ৰাগছৰ যি প্ৰৱণতা দিনক দিনে বেছি বৃদ্ধি পাই আছে। গতিকে প্ৰশাসনে ড্ৰাগছ নিবাৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। এইবিলাক পৰাই এইবিলাক জঘন্যতম ঘটনা কৰিবলৈ ল'ৰাবিলাকে উৎসাহ দিব নাপায়। গতিকে অপৰাধী যিয়ে নহওক তেখেতসকলৰ ফাষ্টেগ আদালতৰ জৰিয়তে আমি মুছলিম ছাত্ৰ জনতাই শাস্তি দিব লাগিব। মুছলিম ছাত্ৰ জনতাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আজি যি জঘন্য ঘটনা, নাৰকীয় ঘটনা আজি ধুইন বজাৰস্থিত অঞ্চলত ঘটি গ'ল সেয়া কোনোপধ্যে হ'ব নালাগিছিল। তাৰ কাৰণে আমি খুব দুখিত। আজি অপৰাধী যিয়ে নহওক কিয় অপৰাধীৰ কঠোৰতম শাস্তি আমি মুছলিম ছাত্ৰ জনতাই দাবী কৰিছোঁ। আজি আমি মুছলিম ছাত্ৰ জনতাৰ এটি সজাতি দলে আহি পেলাই আজি আছুৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে বা ঢিং অঞ্চলৰ ৰাইজৰ যি প্ৰতিবাদী কাৰ্যসূচী আছিলে তাত আমাৰ মুছলিম ছাত্ৰ জনতাৰ ফালৰ পৰা, কাৰণ অপৰাধী যিয়ে নহওক তাৰ আমি দৃষ্টান্তমূলক শাস্তি বিচাৰিছোঁ। ফাষ্টেগ আদালতৰ জৰিয়তে দুই শাস্তি প্ৰদানৰ আমি দাবী উত্থাপন কৰিছোঁ মুচাই, কাৰণ অপৰাধীৰ কোনো জাতি ধৰ্ম নাই, অপৰাধী হয়। গতিকে আজি আমাৰ যে হাতমপৰীয়া ঐক্য, সেই ঐক্য যাতে কোনোপধ্যে বিনষ্ট নহয় তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। আমি একতাৰ এনাজৰীডাল দৃঢ় ৰাখি আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। অপৰাধীৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিব লাগিব। আজি এই অপৰাধজনিত ঘটনাসমূহ ঘটাৰ একমাত্ৰ কাৰণ হ'ল যে আমাৰ এই অঞ্চলত বিশেষকৈ ড্ৰাগছৰ যি প্ৰৱণতা দিনক দিনে বেছি বৃদ্ধি পাই আছে। গতিকে প্ৰশাসনে ড্ৰাগছ নিবাৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। এইবিলাক পৰাই এইবিলাক জঘন্যতম ঘটনা কৰিবলৈ ল'ৰাবিলাকে উৎসাহ দিব নাপায়। গতিকে অপৰাধী যিয়ে নহওক তেখেতসকলৰ ফাষ্টেগ আদালতৰ জৰিয়তে আমি মুছলিম ছাত্ৰ জনতাই শাস্তি দিব লাগিব।